দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত যিখন আসন কংগ্ৰেছে পাম বুলি নিশ্চিত আছিল সেইখন আছিল নগাঁও। কিন্তু এতিয়া কংগ্ৰেছে ভয় খাইছে। কংগ্ৰেছে ভয় খোৱাৰ মূল কাৰণ বিজেপিৰ নিৰ্বাচনী সভাসমূহত ব্যাপক হাৰত সংখ্যালঘু ভোটাৰৰ আগমনৰ বাবে। হঠাৎ চিন্তিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বৰ সময় হৈ গ'ল। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত কংগ্ৰেছ নিশ্চিত আছিল নগাঁৱৰ লোকসভাৰ আসনখন এইবাৰ তেওঁলোকে পুনৰ দখল কৰিবলৈ সক্ষম হ'ব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁৱত হিন্দুতকৈ মুছলমান ভোটাৰৰ সংখ্যা অধিক। মুছলমান ভোটাৰৰ ভোটৰে প্ৰদ্যুৎ বৰদলৈ পুনৰ সাংসদ হ'ব বুলি নিশ্চিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। কিন্তু হঠাৎ সকলো সলনি হৈছে। হঠাৎ দেখা গৈছে নগাঁৱত বিজেপিৰ সভাত ব্যাপক হাৰত মুছলমান ভোটাৰৰ আগমন ঘটিছে। নগাঁৱত এইকেইদিন বাহৰ পাতি আছে মন্ত্ৰী পীযুষ হাজৰিকাই। দৈনিক ৪-৫খনকৈ সভাৰ আয়োজন কৰিছে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ সভাত ব্যাপক হাৰত মুছলমান লোকৰ আগমন ঘটাত স্বাভাৱিকতেই চিন্তিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। দেখা গৈছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত প্ৰচাৰ চলাবলৈ গৈছিল। বটদ্ৰৱাৰ নিচিনা সংখ্যালঘু অধ্যুষিত অঞ্চলত ব্যাপক হাৰত লোক মুখ্যমন্ত্ৰীৰ সভালৈ আহিছে। গতিকে কংগ্ৰেছ চিন্তিত হোৱাটো স্বাভাৱিক। আচলতে নগাঁৱৰ মুছলমানসকলৰ মাজত বিজেপিক লৈ ইতিমধ্যে আলোচনা চলিছে। বিজেপিৰ উন্নয়নমূলক আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিছে মুছলমানসকলে। অৰুণোদয়ৰ পৰা আৰম্ভ কৰি লাখপতি বাইদেউৰ পৰা গৃহ নিৰ্মাণলৈকে সকলো সুবিধা পাইছে মুছলমানে। বিজেপিত ভোটদান নকৰিলে আগন্তুক ৩টা বছৰত ক্ষতিগ্ৰস্ত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে একাংশ মুছলমানে। দিল্লীত এইবাৰ মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ হ'ব বুলি মুছলমান জনসাধাৰণ নিশ্চিত হৈছে। হিমন্ত বিশ্বৰ কাৰ্যকালত কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱাৰ বিষয়টোক লৈ আলোচনা চলিছে। নগাঁৱত বিশেষকৈ সুৰেশ বৰাৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে মুছলমান ক্ৰমাৎ বিজেপিলৈ আকৰ্ষিত হৈছে। নগাঁৱত নতুনকৈ অন্তৰ্ভুক্ত হোৱা চামগুৰি, ৰূপহী, ধিং, বটদ্ৰৱাৰ মুছলমানসকলৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাছিল প্ৰদ্যুৎ বৰদলৈ। নগাঁৱৰ কংগ্ৰেছৰ নেতৃত্বক বিশ্বাসত লোৱাৰ পৰিৱৰ্তে আন সমষ্টিৰ পৰা অনা একাংশ নেতাক লৈ ৰাজনীতি কৰাত প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি অসন্তুষ্ট একাংশ লোক। আন একাংশ মুছলমানৰ বাবে নগাঁৱত যিহেতু এতিয়া মুছলমানৰ সংখ্যাগৰিষ্ঠতা আছে, সেয়েহে এজন মুছলমান পাৰ্টীক ভোট দিয়াটো প্ৰয়োজন। নগাঁৱৰ মুছলমান মহিলাসকল অধিক আগ্ৰহী হৈছে বিজেপিক লৈ। নগাঁৱৰ মুছলমান অধ্যুষিত অঞ্চলত বিজেপিয়ে ঘনে ঘনে সভাৰ আয়োজন কৰাত চিন্তিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ বক্তব্যৰ পৰাই সেই কথা স্পষ্ট হৈ পৰিছে। নিজৰ হতাশা ঢাকি ৰাখিবৰ কাৰণে মঞ্চত আকৌ নাচিবলৈ আৰম্ভ কৰিছে। এজন মুখ্যমন্ত্ৰী নেডাৰ আহ্বায়কে মঞ্চত ভাষণ এৰি নাচিবলৈ কেতিয়া আৰম্ভ কৰে? যেতিয়া তেখেতৰ ভাষণৰ প্ৰভাৱ একেবাৰে নিস্তেজ হৈ পৰে। আজি মুছলমানৰ মাজত গৈ মুখ্যমন্ত্ৰীয়ে নাচিবলৈ আৰম্ভ কৰিছে। এই পৰ্যায়লৈ কেতিয়া গৈছে? কেইদিনমানৰ আগলৈকে মই মুছলমানক তিৰস্কাৰ কৰোঁ, কেইদিনমানৰ আগলৈকে মই মুছলমানক মিয়াক মই বেয়া পাওঁ, চাধা খালে, বিড়ি খাবলৈ পালে মিয়াই ভোট দিব, মুছলমান মহিলা সন্তান জন্ম দিয়া মেচিন, কৰিমগঞ্জলৈ গ'লে পাকিস্তানলৈ যোৱা যেন লাগে, ধুবুৰীলৈ গ'লে বাংলাদেশ যোৱা যেন লাগে বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকী হঠাৎ ওলোটাখৰ কিয় মাৰিছে? কাৰণ তেখেতে গম পাইছে যে তেখেতে যিটো সমষ্টি উজনি অসমত নিজৰ আত্মসন্মানৰ প্ৰশ্ন বুলি লৈছিলে যোৰহাট, তাত মুখ্যমন্ত্ৰীগৰাকীৰ অহংকাৰ চূৰ্ণ কৰিছে যোৰহাটৰ ৰাইজে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলাৰ আগ্ৰহত উৎফুল্লিত বিজেপি। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত পুৰুষতকৈ মহিলাই অধিক ভোট দিয়াটো পৰিলক্ষিত হ'ল। বিজেপিৰ ধাৰণা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো নগাঁৱত মুছলমান মহিলাই অধিকাৰত ভোট দিবলৈ আহি বিজেপিক সহায় কৰিব। সাংঘাতিক খবৰ এইখিনি সদায় পাইছোঁ। কালি পৰহি তাৰ আগদিনা আজি 5খন মিটিং কৰিছোঁ, কালি 5খন কৰিছোঁ, তাৰ আগদিনা 5খন কৰিছোঁ। মুঠৰ ওপৰত এইবাৰ সংখ্যালঘু ৰাইজে দলবদ্ধভাৱে বিজেপিক ভোট দিব আৰু কংগ্ৰেছক খেদিবই। কংগ্ৰেছক খেদাৰ সিদ্ধান্ত লৈ ল'লে, AUDF খেদাৰ সিদ্ধান্ত লৈ ল'লে। ৰ'ব, এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বিষয়ে কিছু তথ্য জানি লওক।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কোনে কিমান ভোট দিছিল? যোৰহাট পুৰুষ 79.79%, মহিলা 80%। শোণিতপুৰ পুৰুষ 77.44%, মহিলা 79.48%। কাজিৰঙা পুৰুষ 78.3%, মহিলা 80.09%। লখিমপুৰ পুৰুষ 75.65%, মহিলা 77.18%। একেদৰে ডিব্ৰুগড়তো যথেষ্ট সংখ্যক মহিলা ভোটাৰে ভোট দিবলৈ আহিছিল। লাখপতি বাইদেউ, অৰুণোদয় আঁচনি আদিৰ বাবে এই মহিলাসকলে ভোট দিবলৈ আহিছে বুলি বিজেপিয়ে ধাৰণা কৰে। এই আঁচনিসমূহৰ সুবিধা নগাঁৱৰ মুছলমান মহিলাসকলেও যিহেতু পাইছে, সেয়েহে এইবাৰ মুছলমান মহিলাই বিজেপিৰ সপক্ষে ভোটদান কৰিব বুলি ধাৰণা কৰিছে বিজেপিৰ নেতৃত্বই। এইখিনি সময়ত হঠাৎ নগাঁৱত কামাখ্যা মন্দিৰক লৈ চৰ্চা আৰম্ভ হৈছে। নগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই পীযুষ হাজৰিকাই দাবী কৰিছে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা টিকেট নাপাম বুলি ভাবি বিজেপিৰ সৈতে যোগাযোগ কৰিছিল। তেওঁৰ সৈতে যোগাযোগ কৰিছিল প্ৰদ্যুৎ বৰদলৈ, কিন্তু ইয়াক অস্বীকাৰ কৰিছে প্ৰদ্যুৎ বৰদলৈ। লগে লগে কামাখ্যা মন্দিৰৰ প্ৰসংগ উত্থাপন হৈছে। প্ৰদ্যুৎ বৰদলৈ তেওঁৰ প্ৰমাণটো এটাই, মই হিন্দু মানুহ, তেওঁতো গণক হয়, হিন্দুৰ তেওঁৰ সকল জাতি ব্যৱস্থাত ওপৰৰ হয়। গতিকে তেখেতে কালি ৰাতিপুৱা মোৰ লগত কামাখ্যা মন্দিৰলৈ বলক, তাতে গৈ শপত খাই দিওঁ, খেল চেছ। তেখেতৰ যদি সাহস আছে, মই বাৰে বাৰে কৈছোঁ, তেখেতে দুমাহৰ আগত যদি আমাৰ লগত, বিশেষকৈ মোৰ লগত যোগাযোগ কৰোৱা নাছিলে বিজেপিত জইন কৰিম বুলি, ঠিক আছে, কালি কামাখ্যা মন্দিৰত গৈ শপত খাই দিলেই হ'ল। তেওঁৰ মানুহে মোৰ লগত যোগাযোগ তেওঁৱেই কৰিছিলে। তেওঁ যদি কৰা নাই, কামাখ্যা মন্দিৰত শপত খালেই হ'ল। মই মিছা কথা কৈছোঁ বুলি পাপ হ'ব, মই যদি মিছা কথা কৈছোঁ পাপ হ'ব, সিমানেই কথা। মোৰ সাহস আছে কামাখ্যা মন্দিৰলৈ যোৱাৰ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাহস আছে যদি কালি ৰাতিপুৱা মোৰ লগত কামাখ্যা মন্দিৰলৈ বলক। কামাখ্যাৰ শপত ল'বলৈ কৈছে এজন মিথ্যাচাৰৰ বিৰুদ্ধে মই কামাখ্যাত গৈ শপত ল'ম। মই এটা আপোনালোকৰ দেৱকান্ত বৰুৱাৰ কবিতাৰ এটা সৰু, ক্ষমা কৰিব অলপ পেৰডি না হ'ব শুনিবলৈ। চিণ্ডিকেটৰ ধনেই যাৰ শেষ কল্পনা, চিণ্ডিকেটৰ ধনেই যাৰ শেষ কল্পনা, দুষ্কাৰ্যই যাৰ আশা আল্পনা, হে মা ই কিনো বুজিব তোমাৰ মহিমা। মই এতিয়া কামাখ্যা মাৰ তাত গৈ পেলাই মই এজন মিথ্যাচাৰৰ হেৰি কৰিবলৈ, মই নিজক প্ৰমাণ কৰিবলৈ যাম। মই কামাখ্যা মা, আমি যাৰ আমাৰ আদি শক্তি, আমাৰ দুৰ্গতি নাশিনী, বিপদ নাশিনী, আহোঁতে জাপোতে আমি সেৱা কৰি যাওঁ। তাত গৈ পেলাই মই এজন মিথ্যাচাৰী, অনৰ্গল বেবেৰিবাং কথা কৈ মিথ্যাচাৰ কৰা ব্যক্তিক মই এতিয়া তাত গৈ শপত ল'ম। সেইদিনো আহি পৰিলে এইখন অসমত। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব কওকচোন। প্ৰদ্যুৎ বৰদলৈ অস্বস্তি পৰিছে। ইয়াৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ পৰা যেতিয়া বিজয়ী হৈছিল, সেইবাৰ নগাঁৱত AIDFে প্ৰাৰ্থী থিয় কৰোৱা নাছিল। সংখ্যালঘুৰ ভোট একচেটিয়াভাৱে সেইবাৰ লাভ কৰিছিল প্ৰদ্যুৎ বৰদলৈ। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁৱত এইবাৰ AIDFেও প্ৰাৰ্থী থিয় কৰাইছে। AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামে বিভিন্ন মছজিদে গৈ সৰু সৰু নিৰ্বাচনী সভাৰ আয়োজন কৰি প্ৰচাৰ অভিযান পূৰ্ণগতিত চলাইছে। এনে অৱস্থাত হঠাৎ বিজেপিয়ে মুছলমানৰ ভোট বিচাৰি তৎপৰ হৈ পৰাত অসন্তুষ্ট হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ। এইজন হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা কেৱল মুছলমানক গালিয়েই পাৰিলে, অপমানেই কৰিলে। বাৰে বাৰে কৈ থাকিলে যে মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে, মুছলমান অপৰাধীৰ জাতি। কিমান অপমান, কিমান অত্যাচাৰী, কিমান ক'লে। সেইজন হিমন্ত বিশ্ব কুকলঙা শব্দটো জানে আপোনালোকে? কুকলঙা জানে নাজানে? অসমীয়া শব্দ এই যে সময় সুযোগ হেৰি কৰি পেলাই যে দেশৰ বৰণ সলাব পাৰে, সুবিধা মানে চৰম সুবিধা। মোদীক জানো চেণ্ডেলেৰে অসমত চৰিয়াম বুলি কোৱা নাছিলে? সেইজন ব্যক্তিয়ে আজিকালি 1 নম্বৰ হিন্দুত্ববাদী হ'ল নে নাই? সময় সুবিধা বুজি হঠাতে দেশৰ বৰণ সলোৱা ব্যক্তি। আৰু সেইবিলাক মানুহৰ লগত মই মুখ ফুটি চুপতি কৰি থাকিম নেকি কওকচোন? আপোনাক যদি সোধে মোক হেৰি কথা সোধকচোন। কেৱল প্ৰদ্যুৎ বৰদলৈ কিয়, AIDFো আচৰিত হৈ পৰিছে। বদৰুদ্দিন আজমলে সপোনতো ভবা নাছিল বিজেপিয়ে এদিন মুছলমানৰ ভোট বিচাৰিব। সেয়েহে আজমলে পুনৰ গুৱাহাটী কবৰস্থান হৈ যোৱাৰ প্ৰসংগ উত্থাপন কৰিলে সাংবাদিকৰ সন্মুখত। এই যে আমাৰ যে চিফ মিনিষ্টাৰে আজি 3 মাহৰ পৰা কৈছিল মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে, মিয়া আমি একদিন চাফ কৰি দিম। মই চেলেঞ্জ কৰিছিলোঁ, বোলে জিন্দগীৰ মাজে আপুনি মিয়াক চাফ কৰিব। গুৱাহাটীত
3 দিন ঈদৰ কাৰণে যেতিয়া মানুহ যায় আমাৰ এই মানুহবিলাক যোৱাৰ কাৰণে গুৱাহাটী টাউনটো কবৰস্থান হৈ যায়। এইবাৰ ঈদত বহুতে মিডিয়ায় দেখাইছে কবরস্থান হয়েছে। আর হেমন্ত সাহেব আমার যমুনামুখ হয়েছে सब जगह कोई हे बाबा दे बाबा, कुछ अल्लाह के नाम पे भीख दे बाबा। हे मुसलमान भाइयों, मेरी बहनों, मैंने जिस मुर्गे को बेइज्जत किया, मैंने मुसलमानों को बेइज्जत किया, वो सब भूल जाओ और मुझे थोड़ा वोट दो। কংগ্ৰেছৰ বাবে বেয়া খবৰ। নগাঁৱৰ জমিয়তে এইবাৰ সমৰ্থন জনাইছে বিজেপি। বিজেপিৰ নীতিক স্বাগতম জনাইছে জমিয়তে। আমি আজি নগাঁও জিলাৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সমষ্টিবোৰৰ প্ৰতিনিধিমণ্ডলক লৈ আজি আপোনালোকৰ জৰিয়তে এই সমষ্টিৰ সংখ্যালঘু মুছলমান ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে শান্তি সম্প্ৰীতি স্থাপনৰ উদ্দেশ্যে আমি যাতে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকোঁ আৰু এই কংগ্ৰেছৰ বিভিন্ন ভীতিগ্ৰস্ত কৰি আছে। কংগ্ৰেছে কৈ আছে বিজেপি আহিলে হিন্দু ৰাষ্ট্ৰ হৈ যাব, বিজেপি আহিলে মছজিদ ভাঙিব, এইবিলাক ভুৱা প্ৰচাৰ দি আছে। এই ভুৱা প্ৰচাৰত যাতে নাহে আৰু ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত গৈ আমি শান্তিৰ কাৰণে প্ৰগতিৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সুৰেশ বৰা ডাঙৰীয়াক ভোট দি বিপুল ভোট